নমস্কাৰ খবৰ 24/7 চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই অংকুৰ জ্যোতিতাই খবৰ 24/7ৰ যি বিশেষ অনুষ্ঠান আলাপ এই অনুষ্ঠানটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই আলাপ অনুষ্ঠানটোত এগৰাকী শিশু সাহিত্যিক নিবন্ধকাৰ আমি আমন্ত্ৰণ কৰি দিছোঁ আৰু তেখেতে হ'ল অৰূপজ্যোতি হাজৰিকা নমস্কাৰ অৰূপদা আপোনাক এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ নমস্কাৰ ময়ো আপোনালোকৰ এই খবৰ 24/7 চেনেলক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ অৰূপদা প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ মোৰ পৰিচয় মোৰ ঘৰ যোৰহাট জিলাৰ টিয়ক পৰ্বতীয়া গাঁৱত বৰ্তমান মই বিশেষকৈ লেখা মেলাৰ লগতে জড়িত আৰু বিভিন্ন সামাজিক কাম কাজৰ লগতে জড়িত গতিকে মোৰ এয়ে পৰিচয় অৰূপদা প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ যি লেখা মেলা আমি সততে পাই আহিছোঁ বাতৰি কাকতে হওক আলোচনীয়ে হওক আপোনাৰ যি লেখা মেলা প্ৰায় আমি পঢ়িবলৈ পাইছোঁ সেই লেখা মেলা আপোনাৰ আহিলে কেনেকৈ আপোনাৰ মাজলৈ আচলতে লেখা মেলাটো হ'ল এটা স্বতঃস্ফূৰ্ত এটা প্ৰক্ৰিয়া এনেকুৱা এটা হয় যে সকলোৱে লেখোঁ বুলি ক'লে লিখিব নোৱাৰে কোনোবাই মনত খুৰদুৱনি সৃষ্টি হয় কিন্তু মোৰ এই লেখা মেলাৰ আৰম্ভণি হৈছিলে কবিতাৰ মাধ্যমেৰে আচলতে মই সৰুতে যেতিয়া মই LP স্কুলত মই আছিলোঁ তেতিয়া মোৰ দেউতা এজন শিক্ষক আছিল বৰষুণ আৰু বতাহ আহিছিলে তেনেকুৱা লৈ পেলাই এটা সৰু কবিতাৰ সৃষ্টি তেতিয়াই মই কৰিছিলোঁ বতাহ আৰু বৰষুণ বুলি গতিকে সেই বতাহ আৰু বৰষুণ কবিতাটোৰ যোগেদিয়ে মোৰ সাহিত্যৰ পথাৰখনলৈ মই আত্মপ্ৰকাশ কৰিছোঁ এতিয়া কবিতাৰ ক্ষেত্ৰখনৰ জৰিয়তে আপুনি সাহিত্যৰ ক্ষেত্ৰখনলৈ আহিলে এইখিনিতে যদি আপোনাৰ পৰা এটা যদি কবিতা শুনিবলৈ বিচাৰোঁ নিশ্চয় ভাল লাগিব আমাৰো আৰু ৰাইজেও ভাল পাব নিশ্চয় মই কবিতা এটা শুনাম শেহতীয়াকৈ যিহেতু বসন্ত আহি আছে আচলতে বসন্ত বুলি নহয় মই কবিতা এটা লেখোঁতে মোৰ কমেও প্ৰায় এমাহ ডেৰ মাহ কেতিয়াবা এবছৰটো এটা কবিতা হয়গৈ কিন্তু হ'লেও মই শেহতীয়াকৈ এটা কবিতা আপোনালোকক পাঠ কৰিম কবিতাৰ শিৰোনাম তৃপ্তি তৃপ্তি লোৱা মানুহ বহুত পাবা তৃপ্তি নিবিচাৰিবা পাৰিলে এজোপা সোণাৰো হোৱা নহ'লে এজোপা আজাৰ সময়ত বিচাৰি পাবা তোমাৰ প্ৰয়োজনীয়তা কোনোৱে তৃপ্তি পায় এখন ধুনীয়া অট্টালিকা য'ত থাকিবলৈ মানুহ নাই কিছুমানে তৃপ্তি পায় অগাধ সম্পত্তি যাক ৰাখোঁতা কোনো নাই কিয় লাগে আল্লাদিনৰ চাকি যদি জ্বলাবলৈও মানুহ নাই তাতো তৃপ্তি পায় এচামে তৃপ্তিৰ পিছে পিছে ঘূৰি ফুৰাতকৈ তৃপ্তি ল'বলৈ এজোপা গছ ৰোৱা এজোপা ফুল দেখিবা সিহঁতে তোমাক ছাঁ দিব সুগন্ধি বিলাই তোমাকেই তৃপ্তি দিব অন্য এক অতৃপ্ত আত্মাৰে ধন্যবাদ ধন্যবাদ থাকিল অৰূপদা আপুনি খবৰ 24/7ৰ প্ৰত্যেকগৰাকী দৰ্শক ইমান সুন্দৰকৈ এটা কবিতা উপহাৰ দিয়াৰ বাবে আমি প্ৰায় সততে আপোনাৰ যি লেখা মেলা সেই লেখা মেলাসমূহত প্ৰায় শিশুক লৈ জড়িত শিশুক লৈ আপুনি যি লেখা মেলা কৰি আছে শিশুক লৈ প্ৰায় দেখি থাকোঁ আপুনি কিয় বাছি ল'লে শিশু সাহিত্যিকক এইটো এটা বৰ সুন্দৰ প্ৰশ্ন কৰিছা মই হাইস্কুলত পঢ়ি থাকোঁতেই প্ৰথম মোৰ এই বাটপটীয়া হিচাপে যদি মই নাম লওঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা ক'ব লাগিব যোৰহাট গ্ৰন্থমেলাত তেখেতক আমি লগ পাইছিলোঁ তেখেতৰ যি ভাষণ যি তৃপ্তি ভৰা কথা সেই কথাবিলাকৰ পৰা আমি তেওঁক অনুসৰণ কৰিছিলোঁ তেওঁ সাহিত্য আমি পঢ়িবলৈ চেষ্টা কৰিছিলোঁ তাৰপাছত লাহে লাহে সেই তেওঁক আচলতে পোৱাৰ পৰাই মোৰ শিশু সাহিত্যৰ প্ৰতি এটা মানে মন আগবাঢ়ি গ'ল তাৰ উপৰিও আমি অতুল চন্দ্ৰ হাজৰিকাৰ শিশু সাহিত্যৰ আমি বিষয়ে পঢ়িবলৈ লৈছিলোঁ বিভিন্ন ধৰণৰ শিশু সাহিত্য পঢ়াৰ পিছত সাধু কথা শিশু পদ্য পঢ়াৰ পিছত এই শিশু সাহিত্যৰ প্ৰতি আগবাঢ়ি আহিবলগীয়া হ'ল লগতে এইটো মই কৈ থৈছোঁ যে শিশুৰ বাবে লেখাটো ইমান সহজ নহয় কোনোবাই হয়তো ক'ব পাৰে যে এইটো আমিও পাৰিম এইটো আমুকো পাৰিব তামুকো পাৰিব এনেকুৱা ধৰণৰ নেতিবাচক কথাবিলাক প্ৰায় আচলতে ক'বলৈ বিচাৰে কিন্তু মই এইটো কথা ক'ব বিচাৰিম যে শিশু সাহিত্য এটা এনেকুৱা সাহিত্য য'ত শব্দ এটা ইটোৰ পিছত সি শব্দ বিচাৰি যাওঁতেই হয়তো কেতিয়াবা এদিনৰো প্ৰয়োজন হৈ গৈছে বহুত কঠিন হয় বহুত কঠিন এতিয়া আপুনি কৈছে যে ভৱেন্দ্ৰনাথ শইকীয়া সান্নিধ্য লাভ কৰিছিলোঁ তেখেতক কেইবাগৰাকীও ব্যক্তি আপুনি সান্নিধ্য লাভ কৰিছে হয় হয় বৰ্তমানৰ মাজত পাৰ্থক্য আহিছে নেকি পাৰ্থক্য আহিছে একদম সুন্দৰ কথা এতিয়া এনেকুৱা হৈ গ'ল এতিয়া কাৰো অধ্যয়ন নাই মানে এনেকুৱা হ'ল অধ্যয়ন এইটো কাৰণে নাই পটককৈ মই এজন সাহিত্যিক হ'বলৈ বিচাৰোঁ ভাবিব মই কবি হ'বলৈ বিচাৰোঁ এতিয়া সেইটো মনোবৃত্তি ল'বলৈ ল'লে কিন্তু আচলতে যিজনে সাধনা আৰু অধ্যয়নৰ যোগেদি আহিব সেইজনহে আচলতে সাহিত্য হ'ব পাৰে গতিকে আগৰসকলে কি কৰিছিলে আমি যেতিয়া বিশেষভাৱে এজন ব্যক্তিক পাওঁ তেওঁ যদি প্ৰকৃততে সাহিত্যিক হয় বা তেখেত লেখক হয় তেখেতৰ ওচৰলৈ গৈ আমি শিকিছিলোঁ যে এইটো কেনেকৈ হয় তেওঁক আমাক ধুনীয়াকৈ পাঠ দিছিলে
কিন্তু এতিয়া এনেকুৱা হৈ গ'ল, এতিয়া যদি তেখেতৰ যিজনে লেখে বা যিজনে লেখা মেলা কৰে সকলো নহয়, কোনোবা যদি ওচৰলৈ যদি যোৱা নহয় তেওঁ তোমাক মানে মনটো ভাঙিহে দিব, এইবোৰ কি লিখিছো এইবোৰ এনেকুৱা নহয়, এনেকুৱা ধৰণৰ ভাৱে মনটো ভাঙিহে দিব তোমাক। আজিকালি কিন্তু ছ'চিয়েল মিডিয়াত প্ৰায় দেখোঁ, ফেচবুকে হওক, কাৰোবাৰ লেখন এটা চুৰ কৰি কপি পেষ্ট কৰি বেলেগৰ নামত দিয়ে। সেই ক্ষেত্ৰত আপুনি কি ক'ব বৰ্তমান? আচলতে সেইটো তেওঁ জনপ্ৰিয়তা লভিবৰ কাৰণেহে আচলতে কৰে। এইটো সামাজিক মাধ্যমটো আচলতে জনপ্ৰিয়তা লভাৰ এটা মাধ্যম, সকলো নহয়। এনেকুৱা হয় যে বেলেগৰ এটা কবিতা বেলেগৰ নামত প্ৰকাশ কৰি হয়তো কেতিয়াবা ভুলবশতো হ'ব পাৰে, হয়তো তেওঁ লেখকজনেও নাজানিব পাৰে, বা তেওঁক লৈ পেলাই কোনোবাই সেইটো এটা ব্লেকমেইলিঙো কৰিব পাৰে। গতিকে সেইটোত সামাজিক মাধ্যমটো আমি সিমানভাৱে নলওঁ, কিন্তু এইটো ঠিকেই আছে, সামাজিক মাধ্যমৰ যোগেদি বহুত কথা শিকিবও পাৰি, বহুত কথা জানিবও পাৰি। কিন্তু এক শ্ৰেণী এনেকুৱা মানুহ আছে যিবিলাক মানুহে সামাজিক মাধ্যমটোক এটা বিপথে পৰিচালিত কৰি আছে। আজি মোৰে হওক বেলেগৰে হওক এটা মানে নেতিবাচক কথা প্ৰচাৰ কৰিবলৈ সদায় এই সামাজিক মাধ্যমবিলাক প্ৰায় ব্যৱহাৰ কৰিবলৈ সুবিধা হয় কাৰণে ব্যৱহাৰ কৰিছে। অৰূপ দা, আপোনাৰ গ্ৰন্থ প্ৰায় পঢ়িয়ে থাকোঁ। আপুনি যি গ্ৰন্থ লিখি যি আন্দোলন এটা গঢ়িবলৈ ট্ৰাই কৰিছে, চেষ্টা কৰিছে, গ্ৰন্থ আন্দোলন, সেই বিষয়ে আপুনি কি ক'ব? আচলতে গ্ৰন্থ আন্দোলনটো এনেকুৱা বস্তু, এতিয়া আমি প্ৰায়ে দেখা পাইছোঁ শিশুৱেই হওক বা ডাঙৰেই হওক পঢ়াৰ যিটো পৰিৱেশ প্ৰায় নিম্নগামী হৈছে বুলি আমি ধৰিব পাৰোঁ। এইটো কথা নহয় যে গ্ৰন্থমেলা এখনত যেতিয়া গ্ৰন্থ বিক্ৰী হয় সেইটোৱে পঢ়াৰ পৰিৱেশটো সৃষ্টি হোৱা বুলি নকয়। কোনোবাই কিতাপ নিয়ে শ্ব'কেছত সজাই থয়, কিন্তু পঢ়াৰ যিটো পৰিৱেশ আমি কাক ল'ব লাগিব? যে আমি সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক বাছি ল'ব লাগিব। গতিকে সেই সৰু সৰু ছাত্ৰ ছাত্ৰীসকলেই হওক বা গাঁৱৰ ভিতৰত থকা লাইব্ৰেৰীয়ে হওক, আমি সেইটো এটা আমি বাছি লৈছোঁ। আৰু ইতিমধ্যে মই প্ৰায় যোৰহাট টিয়ক অসমৰ বিভিন্ন জেগাত মই গ্ৰন্থ দান কৰি আহিছোঁ। আৰু সেই গ্ৰন্থ দানৰ যোগেদি শিশুসকলক বা ছাত্ৰ ছাত্ৰীসকলক এটা পঢ়াৰ পৰিৱেশ সৃষ্টি, জাগৰণ সৃষ্টি কৰিবৰ কাৰণে মই আহুপৰা ৰাখি চেষ্টা কৰি আছোঁ, আৰু ভৱিষ্যতেও কৰি যাম। আৰু এইটো আচলতে এইটো কাৰণে লৈছোঁ কাৰণ এতিয়া দেখিব আপোনাৰ শিশুসকলে বা অন্যসকলে কেৱল মানে কথা বতৰা পাতিবলৈ পাহৰি গৈছে, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনিও পাহৰি গৈছে। এতিয়া আপুনি বিয়া এখনলৈ যাব, সকাম এটালৈ যাব বা ভাওনা এখন চাবলৈ যাব, কেৱল দেখিব অকল মোবাইলটো লৈ পেলাই মানুহবিলাকে ব্যস্ত হৈছে। আচলতে সেই যে মোবাইলৰ প্ৰতি যে মানুহৰ এইটো এটা বেমাৰ সোমাই গৈছে, সেই বেমাৰটো নাইকিয়া কৰিব পৰা একমাত্ৰ পাৰিব কেৱল কিতাপেহে। আৰু সেই বেমাৰটো নাইকিয়া কৰিবৰ কাৰণে মই গ্ৰন্থ আন্দোলনৰ এটা আন্দোলন মই নিজেই প্ৰয়াস কৰিছোঁ। বৰ্তমান দেখা পোৱা গৈছে যে কিছু কিছু ব্যক্তিয়ে কয় যে সাহিত্যিকৰ সংখ্যা বাঢ়ি গৈছে, পঢ়ুৱৈৰ সংখ্যা কমি গৈছে। এইটো প্ৰায় শুনিবলৈ পাই থাকোঁ। হয় হয়, সেইটো কি ক'ব আপুনি? সেইটো আচলতে সঁচা কথা, নোহোৱা নহয়, কাৰণ লেখক বহুত হৈ গৈছে আৰু পঢ়ুৱাৰ সংখ্যা কম। সেই মূল কথাটোৱে হ'ল সেই মোবাইল মানে কি হ'ল, মোবাইলৰ এনেকুৱা হ'ল যিসকলে পঢ়ে সেইসকলে কিতাপ বিচাৰি হ'লেও পঢ়িব, আৰু যিসকলে নপঢ়ে। এতিয়া যদি মোৰ নিজৰ গাঁওখনৰ কথাই মই যদি প্ৰথমতে আৰম্ভ কৰিবলৈ বিচাৰোঁ, 100 ঘৰ মানুহত মাত্ৰ 3খন পেপাৰ লয়। গতিকে তাতে চব 100 ঘৰ মানুহৰ ভিতৰত কিন্তু ঘৰে ঘৰে মোবাইল আছে, কিন্তু বাতৰি কাকত হ'লে 3খন আছে। গতিকে চাওকচোন, সেইটো পঢ়ুৱৈৰ সংখ্যাটো তাত, কিন্তু সেই 100 ঘৰৰ ভিতৰত আকৌ তাৰে হয়তো 15জনে লেখা মেলাও কৰে, কিন্তু লেখা মেলা কৰেহে, কিন্তু তেওঁলোকে সেই যে পঢ়িব লাগে কিবা কৰিব লাগে, কিন্তু সেই বস্তুটো কিন্তু তেওঁলোকে প্ৰকাশ নকৰে। অৰূপ দা, আপুনি ৰাইজলৈ হয়তো বহুকেইখন গ্ৰন্থ আপুনি উপহাৰ প্ৰদান কৰিছে। নৱপ্ৰজন্মৰ সাহিত্যিকসকলকো আপুনি লগ পাইছে। নৱপ্ৰজন্মৰ লেখা মেলা কৰা সাহিত্যিকসকলক আপুনি কি পৰামৰ্শ দিব? এইটো এটা ভাল প্ৰশ্ন কৰিছে, কাৰণ এতিয়া দেখা যায় আমি ঠাউকতে বহুত মানে লেখক ওলাই আহিছে। আমি তেখেতসকলক এটাই ক'ব বিচাৰিম যে তোমালোকে প্ৰথমতে লেখাৰ আগত অধ্যয়ন কৰা। যদি অধ্যয়ন পুষ্ট নহয় তেতিয়া কিন্তু ভাল সাহিত্যৰ সৃষ্টি নহয়। আৰু সেই সাহিত্য আচলতে সমাজখনক লৈ পেলাই সাহিত্যৰ সৃষ্টি হয়। আৰু গতিকে অধ্যয়ন নকৰিলে, অধ্যয়ন আৰু সাধনা যদি নকৰে, গতিকে কেতিয়াও ভাল সাহিত্যৰ সৃষ্টি নহয়। আৰু সেই অধ্যয়ন আৰু সাহিত্যৰ যোগেদিহে এটা অঞ্চলৰ পৰিচয় থাকি যায়। আজি মই কি কৰিছোঁ বা বেলেগে কি কৰিছে সেই বস্তুটো সাহিত্যইহে সেইখিনি থৈ যাব, তাৰ বাদে আৰু বেলেগ গত্যন্তৰ নাই। গতিকে মই নৱপ্ৰজন্মক আকৌ কৈছোঁ, দুনাই কৈছোঁ যে শেহতীয়াকৈ ডক্টৰ নগেন শইকীয়া ছাৰৰ এখন কিতাপ 2য় সংস্কৰণ হৈছে অসমীয়া মানুহৰ ইতিহাস, সেইখন পঢ়িবলৈ মই অনুৰোধ কৰিছোঁ, যাতে সকলোৱে সেইখন পঢ়ক। আৰু পঢ়িলে অন্ততঃ অসমৰ যিখিনি সমস্যা, অসমৰ যিখিনি পৰম্পৰা, অসমৰ যিখিনি জনবিশ্বাস, লোকবিশ্বাস, গোটেই সকলোবিলাক সেই কিতাপখনত আছে। গতিকে প্ৰথমতে সেই কিতাপখন আপোনালোকে সংগ্ৰহ কৰক আৰু সেইখন পঢ়িবলৈ লওক। অৰূপ দা, হয়তো সময়ো কমি আহিছে। এতিয়া খবৰ 24/7ৰ যিকেইগৰাকী দৰ্শকে আপোনাৰ এই অনুষ্ঠানটো উপভোগ কৰিব, সেই দৰ্শকসকলে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? মই এইটোৱে কৈছোঁ, সকলোকে কৈছোঁ যে অসমৰ সকলোকে মই এটা অনুৰোধ কৰিছোঁ
যে আপোনালোকে নিজৰ ঘৰত একোখনকৈ আলোচনী, একোখনকৈ বাতৰি কাকত সততে কিনিবলৈ চেষ্টা কৰক। অন্ততঃ আমি এটা মোবাইল লোৱাতকৈ অন্ততঃ গ্ৰন্থখিনি ছাত্ৰ ছাত্ৰীসকলক বা মানুহখিনিক আপোনালোকে যোগান ধৰক, যাতে সেইখিনি পঢ়িলে অন্ততঃ মানুহৰ বৌদ্ধিক মানসিক সকলো দিশ মানে পৰিপূৰ্ণ হ'ব আৰু এখন সুস্থ সবল সমাজ গঠনত এই কিতাপ, বাতৰি কাকত, আলোচনীহে কিন্তু ল'ব। বেলেগে কিন্তু সেইবিলাক কৰিব নোৱাৰে। আমি কেৱল খন্তেকীয়া আৱেগ পাওঁ, থিয়েটাৰ এখন চালে খন্তেকীয়া আৱেগ পাওঁ, মোবাইলটো ল'লে খন্তেকীয়া আৱেগহে পাওঁ, কিন্তু সেইখিনি হয়তো খন্তেকতে আমি পাহৰি থাকোঁ। কিন্তু কিতাপ, আলোচনী, বাতৰি কাকতে কিন্তু সেইটো নহয়। আপুনি এবাৰ পঢ়ক আৰু পঢ়িলে স্বাস্থ্যৰ কাৰণেও ভাল বুলি মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ। ধন্যবাদ থাকিল অৰূপ দা, আপোনাৰ ব্যস্ততাৰ মাজতো আমাক এই সময়কণ দিয়াৰ বাবে। ধন্যবাদ। মই সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকৰ খবৰ 24 আৰু 7 আগলৈ আগবাঢ়ি যাওক, অসমৰ চুকে কোণে সোমাই যাওক, আমিও সেইটোকে কামনা কৰিছোঁ। আপোনালৈও ধন্যবাদ থাকিল। দৰ্শকসকল, এয়া আছিল অসমৰ এগৰাকী শিশু সাহিত্যিক নিবন্ধকাৰ অৰূপজ্যোতি হাজৰিকা। তেখেতৰ লগত কিছু আলাপ কৰিলোঁ আৰু খবৰ 24/7 প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো আপোনালোকে উপভোগ কৰাৰ বাবে। ধন্যবাদ।